আমাৰ ৰঙামাটিৰ পৰা উদমাৰীলৈকে, কিন্তু এতিয়ালৈকে পথটো মেৰামতি কৰি দিয়া নাই। কৈছিলে পকীকৰণ হ'ব বুলি, এতিয়ালৈকে কৰি দিব পৰা নাই। সেই প্ৰতিশ্ৰুতি দিছিলে আমাৰ পথটো নিৰ্মাণ কৰিম বুলি, কিন্তু উদমাৰীলৈকে নিৰ্মাণ কৰিছে, কিন্তু আমাৰ ননৈৰ পৰা ৰঙামাটিলৈকে একো ব্যৱস্থা লোৱা নাই। আৰু এনেকুৱা হৈ আছে যে আমাৰ এম্বুলেঞ্চ যাবলৈ এনেকুৱা সুবিধা হৈছে, কেতিয়াবা প্ৰেগনেণ্ট ডেলিভাৰী থকা মহিলাই ৰাস্তাতে ডেলিভাৰী দিবলগীয়া হৈ গৈ আছে। কিহৰ কাৰণে পথটো এই অৱস্থা হৈছে বুলি ভাবে? আমাৰ যিহেতু কেঁচাৰ RS গান্ধী কেঁচাৰ আছে, তেখেতৰ বাবে আমি জানিব পৰা মতেতো সিয়ে বেয়া কৰিছে ৰাস্তাখন। আমাৰ যিহেতু আগত যি ৰাস্তা কিনকিনীয়া হৈ আছিলে, সেইটো ৰাস্তা এতিয়া তেনেকুৱা নাই। RS গান্ধী যেতিয়া কেঁচাৰ বহাইছে, তেতিয়াৰ পৰা আমাৰ এই ৰাস্তাটো এনেকুৱা অৱস্থা হৈ আছে। আমি কি ডাম্পাৰ চলে নেকি? ডাম্পাৰ মেক্সিমাম আমাৰ ৰাতিপুৱালৈকে মিনিমাম 100-200 ডাম্পাৰ চলি থাকে। তাৰ ফলতে ৰাস্তাটো বেয়া হৈ পৰিছে। হয়, কি জনাব যিহেতু RS গান্ধী RS গান্ধীক মই এতিয়া এটাই সুকিয়াই দিব বিচাৰি আছোঁ যে RS গান্ধীয়ে আমাৰ এই ৰাস্তাখন অতি সোনকালে শীঘ্ৰে ৰাস্তাখন বনাবৰ বাবে অনুৰোধ জনাইছোঁ আমি। ইয়াত যিটো শিলৰ কেঁচাৰ আছে, হয়, সেইটো বৈধ নে অবৈধভাৱে চলি আছে? অবৈধভাৱে চলি আছে। সেইটো ক'ত আছে? সেইটো আপোনাৰ এই কিমৰা বুলি কয়, সেইটো কাৰ্বি আংলং চাইড, কাৰ্বি আংলং বুলি কয়। হয়, এই ক্ষেত্ৰত যে বন বিভাগে কোনো ধৰণৰ পদক্ষেপ নলয় বা কাৰ্বি আংলঙৰ ফালৰ পৰা কোনো ধৰণৰ একো ব্যৱস্থা লোৱা নাই। সিহঁতৰ চাগে অলৰেডি পেক আছে কিবা এটা, আমি ইমান ভালকৈ নাজানো। সিহঁতে একো ব্যৱস্থাই লোৱা নাই। গোটেই পাহাৰ খনন কৰি শেষ একেবাৰে চেছ কৰি পেলাইছে। পাহাৰটো খনি যোৱাৰ পিছত এতিয়া ৰাইজৰ কি সমস্যা হৈছে? ৰাইজৰতো বহুতো অসুবিধা হৈ আছে। আমাৰ পানীৰ বহুত অসুবিধা হৈ আছে। পানী যিমান দমকল মটৰো নচলা হৈ গৈছে। পানীৰ খোৱা পানীও আপোনাৰ বেয়া হৈ গৈছে। যিটো আগৰ ভাল পানী আহিছিল, এতিয়া আইৰণ পানী খাবলগীয়া হৈছে। তো সেইকাৰণে বহুতো আমাৰ ধৰি লওক বেমাৰো হৈ আছে মানুহৰ। আগত আছিলে হাতী, এতিয়াতো হাতীও দেখি পোৱা নাযায়, বহুত কমেই দেখি পোৱা গৈ আছে এতিয়া। জীৱকুললৈ ভাবুকি আহিছে আৰু। হয়, বহুত ডাঙৰ ব্লাষ্টিং কৰে। এইটো ব্লাষ্টিং আমাৰ ঘৰলৈকে কপি গৈ আছে। ঘৰ আপোনাৰ ৱাল ভাঙি গৈ আছে, ৱাল ফাটি গৈ আছে বহুত। সেইটো কাৰণে RS গান্ধীক আমি এতিয়াই সুকিয়াই দিব বিচাৰি আছোঁ যে আপুনি এই ৰাস্তাখন যাতে ভালদৰে মেৰামতি কৰে যেন। হয়, আমি প্ৰত্যেকবাৰে আমি কাৰ্যসূচী লওঁ, স্মাৰকপত্ৰ দিওঁ, কিন্তু তথাপিও আমি ইমান কাৰ্যসূচী লোৱাৰ পাছতো আৰু স্মাৰকপত্ৰ দিয়াৰ পাছতো আজিলৈকে কোনো কৰ্তৃপক্ষ গা লৰিবলৈ দেখি পোৱা নগ'ল। যিহেতু সেইটো পথটো আমাৰ মূল পথ, আমাৰ যিহেতু ইয়াত চাংলালৈকে ওলাই গৈছে। আৰু ইয়াত দেখিবলৈ পোৱা গৈছে যে আপোনালোকে দেখিছে, আপোনালোকৰ চকুৰ আগত ইমান অভাৰলোড 10 চকা চলি আছে। ইয়াত অভাৰলোড বা 10 চকীয়া চালাৰ ইয়াত কোনো যুক্তি ৰাস্তা হয় নেকি? আপোনালোকে নিজে ইয়াত বিচাৰ ক'ৰ পৰা আহে ডাম্পাৰ? এই ডাম্পাৰসমূহ জাগিৰোড বা ডিফু, এই দূৰৰ কণ্টেক্ট তেজপুৰ এয়াৰপৰ্ট ইফালৰ পৰা কণ্টেক্ট আহে। ডেইলি মানে অবৈধভাৱে শিল কঢ়িয়াই লৈ গৈ আছে। ক'ৰ পৰা নিয়ে? এইটো আমাৰ পানীমাৰা কুঁৱাৰীৰ পৰা। কাৰ হয় এইটো জানিব পৰা মতে এইটো RS গান্ধী। কিমান বছৰ ধৰি ইয়াত চলি আছে? ইয়াতো ক'ব গ'লে এতিয়া 5-6 বছৰ হৈ গ'ল। যিহেতু সিহঁতে 1 বছৰ বোলে, আমি জানামতে 1 বছৰ কণ্ট্ৰেক্ট লৈছিলে, কিন্তু এতিয়া অবৈধভাৱে সি কোনো নথি পত্ৰ দাখিল নকৰি সি নিজৰ মতে সিহঁতে গুণ্ডাগিৰি চলাই আছে। গোটেই পাহাৰত পুৰা পাহাৰ আপোনালোকে নিজে চাব পাইছে। যিমান আমাৰ পাহাৰ আছিলে, আমাৰ যিমান মানুহে খৰি বা কিবা এইফালে ফুৰিবলৈ গৈ আছিলে, কিন্তু এতিয়া এনেকুৱা এটা ভাবুকি আহি পৰিছে আমাৰ মানুহৰ যে মানে এই পাহাৰত যাবলৈ কাৰণে বা গৰু বা ছাগলী এটা এৰিবৰ কাৰণে মানে ভাবুকি আছে। যিহেতু ইমান ডাঙৰ ব্লাষ্টিং দিয়া আৰু ইমান জনাৰ পাছতো আমাক কোনো ধৰণৰ ইয়াত মানে ব্লাষ্টিং দিয়াৰ সময়ত কোনো জাননী নিদিয়ে যে আজি ব্লাষ্টিং দিয়া বা সেইটো সময়ত ব্লাষ্টিং দিয়া। ব্লাষ্টিঙৰ কোনো নিৰ্ধাৰণ সময় নাথাকে, যেনেকৈ ইচ্ছা তেনেকৈ ব্লাষ্টিং কৰে। যোৱা এই বৰ্তমান চলিত মাহৰ যোৱা 3 তাৰিখৰ পৰা তেওঁলোকে ব্লাষ্টিং কৰিছে নেকি? সিহঁতে ব্লাষ্টিং সদায় কৰে, ইয়াত কোনো টাইম টেবুল নাই। যোৱাকালি কৰিছিল নেকি? কৰি আছে সিহঁতে সদায় ব্লাষ্টিং। যোৱাকালি কৰিছে। কোনো আইনী বা কোনো সিহঁতৰ প্ৰশাসনৰ কথা নামানে, সিহঁতৰ নিজৰ ইচ্ছা মতে সিহঁতে ব্লাষ্টিং কৰে, নিজৰ ইচ্ছা মতে সিহঁতে শিল কঢ়িয়াই লৈ গৈছে। খালি গুণ্ডাগিৰি। মানে আমি যদি কিবা কাৰ্যসূচী লওঁ বা কিবা কৰে, তেনেহ'লে প্ৰশাসনে মাতি দিয়ে। মানে এইটো মানে ক'বলৈ গৈ আছোঁ যাতে প্ৰশাসনে এতিয়া কি পকেটত ৰাখিছে নেকি? মাইনিং কৰা ইতিমধ্যে কিন্তু বন্ধ কৰি ৰাখিছে। কিন্তু বিভাগীয় কৰ্তৃপক্ষই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা বা মাইনিং ডিপাৰ্টমেণ্টৰ পৰা মাইনিং কৰা বন্ধ কৰি ৰাখিছে, তথাপিতো তেওঁলোকে মাইনিং কৰি থাকে নেকি? সেইটো সিহঁতৰ এটা ভেকু ভাওনা। এইটো এটা ভেকু ভাওনা, বন বিভাগীয় কৰ্তৃপক্ষৰ ভেকু ভাওনা, যাতে সিহঁতৰ চব জড়িত হৈ আছে ইয়াত। আজি জড়িত থকাৰ কাৰণে আজি এই পাহাৰ খনন কৰিব পাৰিছে, এই পাহাৰ ধ্বংস কৰিব পাৰিছে। আৰু সিহঁতৰ ক'ৰ পৰা অধিকাৰ পালে যে আজি এই পাহাৰখন ধ্বংস কৰিব? সিহঁতৰ বাপেকৰ আছিলে নেকি আজি পাহাৰটো? এই পাহাৰ আজি ধ্বংস কৰিবলৈ ক'ৰ পৰা সুবিধা পালে? আজি প্ৰাকৃতিক হওক, আমাৰ যিমান গছ গছনি আছিলে, আজি চৰাই চিৰিকটি আছিলে, আজি বাঘ আছিলে, হাতী আছিলে, এইবিলাক আজি আমি দেখিবলৈ নাপাওঁ। কিয় নাপাওঁ? আজি RS গান্ধী যেতিয়াৰ পৰা ইয়াত দখল কৰিছে, তেতিয়াৰ পৰা আমাৰ এই জীৱ জন্তু যিখিনি আছে চব ভাবুকি আহি পৰিছে। আৰু আজি বহুতো তেনেকৈ হাতী খাব নাপায়, এই পাহাৰতে ক'ৰবাত না ক'ৰবাত আজি মৃত্যুবৰণ কৰিবলগীয়া হৈছে।